পাঁচ ৰাজ্যৰ প্ৰাক নিৰ্বাচনী সমীক্ষা। অসম আৰু কেৰালা দখল কৰিব কংগ্ৰেছে, পশ্চিমবংগত পুনৰ মমতা, তামিলনাডুত DMK, এখনতেই সীমাবদ্ধ বিজেপি। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। প্ৰিয় দৰ্শক, চলিত বছৰত দেশৰ 5খন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত প্ৰথমটো সমীক্ষা আহি পৰিছে। এই সমীক্ষা অনুসৰি কেইবাখনো ৰাজ্যৰ বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছে যিদৰে দলৰ ভিতৰত বৃহৎ পৰিৱৰ্তনেৰে নিৰ্বাচনী ৰণত নমাৰ প্ৰস্তুতি চলাইছে, এই নিৰ্বাচনত দলটোৱে কিবা এক ডাঙৰ সাফল্য দেখুৱাব পাৰে বুলি গৰিষ্ঠ সংখ্যক জনতাই বিশ্বাস কৰিছে। এই সমীক্ষা অনুসৰি কেইবাখনো ৰাজ্যত প্ৰবল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। চলিত বছৰৰ এপ্ৰিলৰ পৰা মে'ৰ ভিতৰত 5খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ ভিতৰত পশ্চিমবংগ, কেৰালা, তামিলনাডু, অসম আৰু পুডুচেৰী। যদিও নিৰ্বাচন আয়োগে এই ৰাজ্যসমূহৰ নিৰ্বাচনৰ সময়সূচী এতিয়াও ঘোষণা কৰা নাই, তথাপিও নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পূৰ্বেই ইতিমধ্যে সকলো দলেই পূৰ্ণ শক্তিৰে নিৰ্বাচনী ৰণথলীত প্ৰৱেশ কৰিছে। পশ্চিমবংগ, তামিলনাডু আৰু অসম এই তিনিখন ৰাজ্যত প্ৰবল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। চলিত বছৰৰ প্ৰথমাৰ্ধত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা এই 5খন ৰাজ্যৰ ভিতৰত বৰ্তমান পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰ আছে। 2026 চনৰ 7 মে'ত শেষ হ'ব পশ্চিমবংগ বিধানসভাৰ কাৰ্যকাল। কেৰালাত আছে CPIMৰ মিত্ৰজোঁটৰ চৰকাৰ। 2026 চনৰ 23 মে'ত কেৰালা বিধানসভাৰ কাৰ্যকাল শেষ হ'ব। তামিলনাডুত নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে DMK চৰকাৰ আছে। 2026 চনৰ 10 মে'ত তামিলনাডু বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব। অসমত NDAৰ চৰকাৰ আছে। 2026 চনৰ 20 মে'ত অসম বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব। পুডুচেৰীত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। বৰ্তমানৰ পুডুচেৰী বিধানসভাৰ কাৰ্যকাল 2026 চনৰ 15 জুনত অন্ত পৰিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই 5খন ৰাজ্যৰ 3খন ৰাজ্যত কেতিয়াও বিজেপি ক্ষমতালৈ অহাই নাই। এই নিৰ্বাচনত কি হ'ব সেয়া চাবলৈ আকৰ্ষণীয় হ'ব। কিন্তু এই সমীক্ষাই কিছুমান গুৰুত্বপূৰ্ণ সংকেত দিছে। এই সমীক্ষা অনুসৰি পশ্চিমবংগত প্ৰবল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ফলাফল ঘোষণা নোহোৱালৈকে কোনে চৰকাৰ গঠন কৰিব সেয়া ভৱিষ্যৎবাণী কৰাটো কঠিন হৈ পৰিব। গতিকে এই 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত যি তথ্য ওলাইছে, সেই তথ্য আমি শ্বেয়াৰ কৰাৰ আগতে এইবাৰ এই 5খন ৰাজ্যৰ ফলাফল কি হ'ব বুলি আপুনি ভাবে? আপোনাৰ ভৱিষ্যৎবাণীয়ে কি কয় আমাক কমেণ্টত জনাব। গতিকে প্ৰথমে পশ্চিমবংগ বিধানসভা নিৰ্বাচন সন্দৰ্ভত হোৱা সমীক্ষাৰ বিষয়ে আলোচনা কৰোঁ আহক। এই নিৰ্বাচনত মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত প্ৰবল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশা কৰা হৈছে। অৱশ্যে কংগ্ৰেছো পিছ পৰি নাথাকে। এইবাৰ পশ্চিমবংগত কংগ্ৰেছো জোৰদাৰভাৱে জঁপিয়াই পৰিব। এই সমীক্ষাত মমতা বেনাৰ্জী আৰু তেওঁৰ চৰকাৰক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰা হৈছিল। তদুপৰি কোনে কিমান ভোট লাভ কৰিব বুলি জনতাক প্ৰশ্ন কৰা হৈছিল। গতিকে প্ৰথমে ভোট ভাইবে প্ৰকাশ কৰা সমীক্ষাৰ তথ্য অনুসৰি পশ্চিমবংগত প্ৰতিটো দলে লাভ কৰা ভোট শ্বেয়াৰৰ বিষয়ে আলোচনা কৰোঁ আহক। এই সমীক্ষা অনুসৰি তৃণমূল কংগ্ৰেছে এইবাৰ 39.6% ভোট লাভ কৰিব বুলি অনুমান কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰবলভাৱে যুঁজ দিব যেন লাগে, কিন্তু তৃণমূল কংগ্ৰেছতকৈ বহুখিনি পাছ পৰি থকাৰ সম্ভাৱনা আছে। সমীক্ষা অনুযায়ী এইবাৰ পশ্চিমবংগত বিজেপিয়ে 30.5% ভোট লাভ কৰাৰহে সংকেত পোৱা গৈছে। কংগ্ৰেছ আৰু বাওঁপন্থী মিত্ৰজোঁটে 7.3% ভোট লাভ কৰাৰ আশা আছে। আন কিছুমানে 4% ভোটে লাভ কৰাৰ সংকেত দিছে। অৰ্থাৎ TMC আৰু ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিবলগীয়া ভোটৰ পাৰ্থক্য প্ৰায় 9% বুলি অনুমান কৰা হৈছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে যদি পাৰ্থক্য 10% বা তাতকৈ অধিক হয়, তেন্তে সেই দলটোৱে সাধাৰণতে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰে। এতিয়া ভোট ভাইবৰ সমীক্ষা অনুসৰি এই পৰিসংখ্যা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে এক বৃহৎ সকাহ। এই সমীক্ষাত বিজেপিয়ে মমতা বেনাৰ্জীক পৰাস্ত কৰিব পাৰে নেকি বুলি ভোটাৰক প্ৰশ্ন কৰা হৈছিল। ইয়াৰ উত্তৰত 51.8% লোকে কয় যে বিজেপিয়ে মমতা বেনাৰ্জীক পৰাস্ত কৰিব নোৱাৰে। 30.2% লোকে বিজেপি জয়ৰ সম্ভাৱনা আছে বুলি কোৱাৰ বিপৰীতে 8.9% লোকে বিজেপি জয়ী হোৱাৰ সম্ভাৱনা নাই বুলিয়েই কয়। এই সমীক্ষাটোত মুখ্যমন্ত্ৰীৰ স্থিতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হৈছিল। আমোদজনক কথাটো হ'ল প্ৰাৰ্থীৰ সংখ্যা কমি যোৱা নাই। 3টা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ পদবীত থকা মমতা বেনাৰ্জীৰ জনপ্ৰিয়তা পশ্চিমবংগত এতিয়াও হ্ৰাস পোৱা নাই। মমতা বেনাৰ্জীক এতিয়াও মুখ্যমন্ত্ৰী পদৰ বাবে অপ্ৰতিদ্বন্দ্বী ৰূপত দেখা গৈছে। সমীক্ষা অনুসৰি এতিয়াও 35.4% লোকে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ সমৰ্থন 20.9% ভোটাৰৰ সমৰ্থন থকা যেনহে লাগে। এই সমীক্ষাত চৰকাৰৰ কাম কাজ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হৈছিল। মমতা বেনাৰ্জী চৰকাৰৰ কাম কাজত আপুনি কিমান সন্তুষ্ট? মমতা বেনাৰ্জীৰ কাম কাজ কিমান উন্নয়নশীল? প্ৰায় 38.3% ভোটাৰে মমতা চৰকাৰৰ কাম কাজক ভাল বা উৎকৃষ্ট বুলি ৰেটিং দিছিল।
ইফালে 40.6% ভোটাৰে চৰকাৰৰ প্ৰদৰ্শনক দুৰ্বল বা অতি দুৰ্বল বুলি ৰেটিং দিয়ে। প্ৰায় 15% লোকে ইয়াক দুৰ্বল বুলিহে ৰেটিং দিছিল। ইফালে ভোট বায়ুৰ সামাজিক সমীকৰণৰ ভিত্তিত তথ্যও শ্বেয়াৰ কৰিছে। এই তথ্য অনুসৰি মুছলমান ভোটাৰৰ মাজত তৃণমূল কংগ্ৰেছে প্ৰায় 54% সমৰ্থন লাভ কৰিব বুলি অনুমান কৰা হৈছে। তদুপৰি হিন্দু সাধাৰণ শ্ৰেণীত টিএমচিয়ে 40% সমৰ্থন লাভ কৰিব বুলি অনুমান কৰা হৈছে। আনহাতে অনুসূচিত জাতিৰ মাজত বিজেপিয়ে 50%, অন্যান্য অনুসূচিত জাতিৰ মাজত 38% আৰু OBCৰ মাজত 44% সমৰ্থন লাভ কৰাৰ সংকেত পোৱা গৈছে। এই সমীক্ষাৰ আন এক উল্লেখযোগ্য তথ্য হ'ল মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে পুৰুষ মহিলা উভয়ৰে ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। টিএমচিয়ে মহিলাৰ মাজত 6% আৰু পুৰুষৰ মাজত 3% অগ্ৰগতি লাভ কৰিছে, যাৰ ফলত এই অগ্ৰগতি প্ৰায় 9%। এই সমীক্ষাত দেখা গৈছে যে টিএমচিয়ে 215খন আসন লাভ কৰিব, যি আসন যোৱাবাৰো লাভ কৰিছে। মমতা বেনাৰ্জীৰ 3টা কাৰ্যকালৰ পাছতো এই সমীক্ষা অনুযায়ী অতি কম সংখ্যক প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা গৈছে। টিএমচিৰ লোকচানৰ সম্ভাৱনা আছে যদিও সেয়া ন্যূনতম হোৱাৰহে সম্ভাৱনা অধিক। এইবাৰ আহোঁ অসমৰ সমীক্ষালৈ। অসমত বিজেপি শক্তিশালী ৰূপত উত্থান হোৱাৰ সম্ভাৱনা আছে। ভোট বায়ুৰ সমীক্ষা অনুসৰি অসমত বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰবল প্ৰতিদ্বন্দ্বিতা হ'ব। বিজেপিয়ে 50% সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছো কঠোৰ যুঁজত অৱতীৰ্ণ হ'ব। কংগ্ৰেছৰ পক্ষত 39% ভোটাৰৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে। অসমত মুখ্যমন্ত্ৰীৰ দৌৰত হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে। 46% লোকে তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। গৌৰৱ গগৈও মুখ্যমন্ত্ৰীৰ দৌৰৰ নিৰ্বাচনত পাছ পৰি থকা নাই। অসমৰ 45% লোকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। এতিয়া পাৰ্থক্যটো অতি কম, মাত্ৰ 1% পাৰ্থক্য আছে। বিগত 10 বছৰে ক্ষমতাত থকা ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ অসমত কিমান আসন লাভ কৰিব পাৰে? বিৰোধী দলত বহি থকা কংগ্ৰেছে এইবাৰ কিমান আসনত জয়ী হোৱাৰ আশা কৰিব পাৰে? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সমীক্ষাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই অপিনিয়ন পলৰ তথ্য অনুসৰি বৰ্তমান তাৰিখত আগন্তুক নিৰ্বাচনত NDA 90খন আসন লাভ কৰাৰ অনুমান কৰা হৈছে। 126জনীয়া বিধানসভাত বিজেপিয়ে 69ৰ পৰা 74 আসন লাভ কৰিব বুলি অপিনিয়ন পলটোত ভৱিষ্যতবাণী কৰা হৈছে। বড়োলেণ্ড পিপুলছ ফ্ৰণ্টে 8ৰ পৰা 10খন আসন লাভ কৰাৰ ধাৰণা কৰা হৈছে। কংগ্ৰেছৰ সন্দৰ্ভত এই মতামত সমীক্ষাত ভৱিষ্যতবাণী কৰা হৈছে যে কংগ্ৰেছে 25ৰ পৰা 29খন আসন লাভ কৰিব পাৰে। আনহাতে আন সৰু সৰু দলসমূহে এখনো আসন লাভ কৰা যেন দেখা নাযায় যদিও বিজেপিয়ে 39% ভোট লাভ কৰাৰ অনুমান কৰা হৈছে। আনহাতে কংগ্ৰেছেও প্ৰবল প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছে লাভ কৰিব পাৰে 37% ভোট। এইবাৰ আহোঁ তামিলনাডুলৈ। তামিলনাডুত DMKৰ প্ৰভাৱ এতিয়াও প্ৰবলভাৱে দেখা যায়। 37% লোকে DMKক সঠিক পছন্দ বুলি গণ্য কৰাৰ বিপৰীতে 33% লোকে বিজেপিৰ মিত্ৰদল AIADMKক নিজৰ পছন্দ বুলি গণ্য কৰে। ইফালে দক্ষিণ ভাৰতীয় অভিনেতাৰ দল TDKই 12% সমৰ্থন লাভ কৰা যেন দেখা গৈছে। কিন্তু মুখ্যমন্ত্ৰী ষ্টেলিনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ 41% হৈছেগৈ। আনহাতে 31% লোকে এতিয়াও ষ্টেলিন চৰকাৰক সমৰ্থন কৰে। মুঠৰ ওপৰত DMK আগবাঢ়ি আছে। কিন্তু এই পৰিসংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে জনসাধাৰণৰ অসন্তুষ্টিও অনুভৱ কৰা হৈছে। কেৰালাৰ কথা ক'বলৈ গ'লে কেৰালাৰ বিধানসভাত মুঠ 140খন আসন আছে। সমীক্ষাত ভোট বায়ুৰ কেইবাটাও প্ৰশ্ন কৰিছিল। প্ৰশ্ন উত্থাপন হ'ল কেৰালাৰ মানুহে কোনটো দলক বেছি বিশ্বাস কৰে। এই প্ৰশ্নৰ উত্তৰত UDFে 38.9% সমৰ্থন লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ নেতৃত্বত LDFে 27.8% সমৰ্থন লাভ কৰিছে। বিজেপি নেতৃত্বাধীন NDA 23.1% সমৰ্থন লাভ কৰিছে আৰু অন্যান্যই 4.2% সমৰ্থন লাভ কৰিছে। অৰ্থাৎ কংগ্ৰেছ নেতৃত্বাধীন UDFে সৰ্বাধিক সমৰ্থন পোৱা যেন লাগে। মন কৰিবলগীয়া যে এইবাৰ কেৰালাৰ নিগম নিকায়ৰ নিৰ্বাচনত কংগ্ৰেছে 1 নম্বৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। আৰু ভোট বায়ুৰ সমীক্ষাতো দেখা গৈছে যে কংগ্ৰেছ নেতৃত্বাধীন UDFে 38.9% সমৰ্থন লাভ কৰিছে। গতিকে এই দৃষ্টিভংগীৰ ভিত্তিত ধৰি ল'ব পাৰি যে এইবাৰ কেৰালাত এটা ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কি হয় সেয়া নিৰ্বাচন আৰু ফলাফলৰ পাছতহে গম পোৱা যাব। পুডুচেৰীৰ সন্দৰ্ভত ক'বলৈ গ'লে পুডুচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল। গতিকে ইয়াৰ পৰিসংখ্যাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। মন কৰিবলগীয়া যে 2021 চনৰ নিৰ্বাচনত সৰ্বভাৰতীয় NR কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰজোঁটে 30খন আসনৰ ভিতৰত 16খন আসন লাভ কৰি পুডুচেৰীত চৰকাৰ গঠন কৰিছিল। NR কংগ্ৰেছে 10খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 6খন আসন লাভ কৰে। আনহাতে কংগ্ৰেছে মাত্ৰ 2খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।